নমস্কাৰ বন্ধুসকল আপুনি যদি কেতিয়াবা অনলাইন ই-ডিষ্ট্ৰিক্টৰ জৰিয়তে ইনকাম সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট ডেথ সাৰ্টিফিকেট বা পিআৰসি অনলাইনত এপ্লাই কৰিছিল আপোনাৰ একাউণ্টৰ পৰা টকাখিনি কাটি লৈ গৈছে বাট কিবা কাৰণত আপোনাৰ পেমেন্ট ৰিচিপ্ট অৰ্থাৎ একনলেজমেন্ট ৰিচিপ্টটো অহা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগিব আৰু কি কৰিলে আপুনি 1-2 ঘণ্টাৰ ভিতৰত পেমেন্ট ৰিচিপ্টটো পাই যাব তাৰ বাবে ভিডিঅ'টো শেষলৈ চাই থাকক বন্ধুসকল প্ৰথমত আপোনাৰ মোবাইল বা কম্পিউটাৰত আপুনি আপোনাৰ ইমেইলটো ওপেন কৰিব ইমেইলটো ওপেন হৈ যোৱাৰ পিছত বন্ধুসকল ইয়াত আপোনাৰ অনলাইন ই-ডিষ্ট্ৰিক্টৰ যেটো ইমেইল দিয়া আছে সেই ৰেজিষ্টাৰ ইমেইল দি লগইন কৰিব সেই ৰেজিষ্টাৰ ইমেইল দি লগইন কৰাৰ পিছত বন্ধুসকল চাওক ইয়াত এটা অপচন আছে কম্পোজ আপুনি যদি মোবাইলত ইউজ কৰি আছে তেনে মোবাইলৰ তলত চাব এটা অপচন আছে কম্পোজ সেই কম্পোজ অপচনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াত টু এটা অপচন আহিব এই টু অপচনত আপুনি helpdesk@amtron.in এই ইমেইলটো ক্লিক কৰিব মই ভিডিও ডেসক্ৰিপচনত দি দিম আপুনি তাৰ পৰা কপি কৰিব পাৰে তাৰপিছত বন্ধুসকল ইয়াত সাবজেক্টত আপুনি যাৰ নামত ইনকাম সাৰ্টিফিকেট বা বাৰ্থ সাৰ্টিফিকেট ডেথ সাৰ্টিফিকেট যেটো এপ্লাই কৰি আছিল তেওঁৰ নামটো এই বক্সত দি দিব সাবজেক্টত তাৰপিছত আপুনি ইয়াত মেইলটো লিখিব আপোনাৰ প্ৰবলেমটো কি আপোনাৰ কি হৈছে এটো এক্সপ্লেইন কৰিব ইয়াত সো কি কৰিব লাগিব মই দেখাই দি আছো ঠিক আছে বন্ধুসকল ইয়াত আপোনালোকে মই ইমেইল সেন্ড কৰিছে এটো আপোনালোকক দেখাই দি আছো এটো ইয়াত মই লিখিছো ডিয়াৰ স্যাৰ ম্যাডাম I have applied for income certificate and money has been deducted from my bank account but I could not receive the acknowledgement number and I have received a mail that is below please provide the acknowledgement number so বন্ধুসকল এটো আপোনাৰ এটো তেনেকুৱা শুদ্ধ নহলেও কোনো কথা নাই অলপ ভুল হলেও আপুনি acknowledgement numberটো পাই যাব আৰু সেই নম্বৰৰ দ্বাৰা আপুনি আপোনাৰ সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰে সো এটো আপুনি পুৰা এটো হুবাহু লিখিব পাৰে লিখি দি আপুনি ইয়াত বহাই দিব বহাৰ পিছত তলত আপোনাৰ ডিটেইলছবোৰ দি দিব বেংক ডিটেইলছ যেটো টকা আপোনাৰ কাটিছে সেই টকাৰ বেংক ৰেফাৰেন্স নাম্বাৰ ট্ৰানজাকচন আইডি এইবোৰ বহাই দিব আৰু বন্ধুসকল আপোনাৰ যেতিয়া টকাখিনি কাটিব তাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ ইমেইলত এটা মেছেজ আহিব এনেকুৱা এটো চাওক ইউৰ অৰ্ডাৰ এট itbiz.amtron.in ইজ সাকসেসফুল এটো মেছেজ আহিব ইয়াত ট্ৰানজাকচন আইডি আহিব তাৰপিছত আপোনাৰ ইয়াত বেংক ৰেফাৰেন্স নম্বৰ এইবোৰ আহিব আপুনি তলত চাব ইয়াত এটা ফৰৱাৰ্ড অপচন আছে হেইটো ফৰৱাৰ্ড কৰি আপুনি helpdesk.amtron.in এইটোত দি দিব ঠিক আছে বন্ধুসকল তাৰপিছত চাওক মই ইমেইলটো কৰিছিলো 10 তাৰিখ জানুৱাৰী মাহৰ 12:28 ঠিক আছে বন্ধুসকল চাওক 10 জানুৱাৰী 2023 12:28 তাৰপিছত আমন্ত্ৰণৰ ফালৰ পৰা মোক ৰিপ্লাই কৰিছে কিমান বজাত চাওক ইয়াত 10 জানুৱাৰী 2023 13:36 1 ঘণ্টাৰ ভিতৰত বন্ধুসকল তেওঁলোকে মোক ৰিপ্লাই কৰিছে সো বন্ধুসকল মই কি টিপছ ফলো কৰিছিলো মোক ইমান সোনকালে ৰিপ্লাই কৰিছে আৰু আপুনিও কৰিব পাৰে আপুনি অফিস টাইমত মেইলটো কৰিব ঠিক আছে বন্ধুসকল অফিস টাইমত 10 বজাৰ পৰা আপুনি সন্ধিয়া 5 বজাৰ ভিতৰত মেইলটো কৰিব আৰু মেইলটো যদি আপোনাৰ কিবা কাৰণত ৰিপ্লাই নাহে তেনেহলে আপুনি মই স্ক্ৰিনত দেখুৱা নম্বৰত টোল ফ্ৰী নম্বৰত আপুনি কল কৰি জানিব পাৰে বা মই ভিডিও ডেসক্ৰিপচনৰ নম্বৰটো দি দিম জানিব পাৰে সো বন্ধুসকল এই স্টেপটো ফলো কৰিলে আপোনাক 1.5 ঘণ্টা বা এদিনৰ ভিতৰত আপোনাৰ একনলেজমেন্ট নাম্বাৰটো দি দিব যাৰ পৰা আপুনি এই একনলেজমেন্ট নম্বৰৰ দ্বাৰা আপুনি আপোনাৰ সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰে সো फ्रेंड्स মই আশা কৰিছো ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদি আপুনি আমাৰ চেনেলত নতুন হয় তেনে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে পৰৱৰ্তী ভিডিও আপুনি পাই যায় সো থ্যাঙ্কস ফৰ ওয়াচিং জয় অসম